নমস্কাৰ পুনৰবাৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মৰ্ণিং 5টা বজাতে ওলাইছোঁ, মানে মেকআপ এটা আছে মেমৰ লগত যাম। মানে মই য'ত মেকআপ শিকিছিলোঁ তেওঁ মোৰ গুৰু, তেওঁৰ লগত আজি মেকআপ এটা আছে, তাতে যাম। মেমৰ এছিষ্টেণ্ট হিচাপে যাম আৰু আজি সেয়া আহি পালোঁ আমি বিয়া ঘৰ। আমিনগাঁৱত আছিলে মেকআপটো, যিহেতু ব্ৰাইডে গা ধুব গৈছিলে সেইকাৰণে আমি বস্তুখিনি অকণমান ওলাই লৈছোঁ। ইফালে ব্ৰাইডক কাপোৰযোৰো ধুনীয়াকৈ পিন্ধাই লৈছোঁ। মেকআপটো যিমান ধুনীয়াকৈ নকৰক কিয় কাপোৰযোৰ যদি ফিটিংকৈ পিন্ধোৱা নহয় তেনেহ'লে সম্পূৰ্ণ লুকটো কিবা এটা ইনকমপ্লিট যেন লাগে। আৰু এয়া কাপোৰযোৰ ধুনীয়াকৈ পিন্ধালোঁ। ইফালে মেমে ষ্টাৰ্টিঙৰখিনি কৰিব। পাহৰিছে। ইফালে কইনাৰ মেকআপটো হৈ গ'ল, মই হেয়াৰ ক্ৰিম্পিংখিনিও কৰি দিলোঁ। ইফালে পাৰ্টি মেকআপ এটাও আছিলে, হেয়াৰ ষ্টাইলটো অকণমান কাৰ্ল কৰিব বিচাৰিছিলে আৰু সেইখিনি কৰি দিলোঁ। ইফালে এই দুপাট্টাখন, মানে ব্ৰাইডে যিখন দুপাট্টা লৈছে সেই দুপাট্টাখন তাই কাষ্টমাইজ কৰি লৈছে, মানে তেওঁ ধুনীয়া লাগিছে বাৰু। এয়া সম্পূৰ্ণ লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব বাৰু। বড়ো ব্ৰাইড হয় আৰু দেখিবলৈ খুব মৰম লগা। নেক্সট নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।